গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰিলে 2024 কংগ্ৰেছে ভাল ফলাফল লাভ কৰিব পাৰিব নেকি? আপোনাৰ মতে কি হয়? গৌৰৱ গগৈ যদি মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হয়, কংগ্ৰেছে যদি নিৰ্বাচনৰ আগত প্ৰক্ষেপ কৰে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰূপে, তেনেহলে কংগ্ৰেছ বা বিৰোধীয়ে নিৰ্বাচনত ফলাফল ভাল দেখুৱাব পাৰিবনে? এইবাবেই প্ৰশ্নটো কৰা হৈছে যে যোৰহাট লোকসভা সমষ্টিত যেতিয়া গৌৰৱ গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল, অসমৰ বাহিৰত যিসকলে কাম কৰি আছে সেইসকলেও ভোট দিবলৈ গৌৰৱ গগৈক ভোট দিবলৈ আহিছিল। গৌৰৱ গগৈ যেতিয়া যোৰহাট লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছিল, সেই সমষ্টিত বিজেপিৰ কোন গৰাকী নেতা প্ৰচাৰ চলাবলৈ যোৱা নাছিল? সকলোৱে গৈছিল। তাৰ পিছতো গৌৰৱ গগৈ জিকিছিল। গৌৰৱ গগৈক এগৰাকী যুৱ সাংসদ হিচাপে, গৌৰৱ গগৈক এগৰাকী যুৱ নেতা হিচাপে, প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ পুত্ৰ হিচাপে বা গৌৰৱ গগৈৰ যি বিচক্ষণতা তাৰ প্ৰতি লক্ষ্য ৰাখি গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰাৰ সম্ভাৱনা আছে কংগ্ৰেছে। কিন্তু এই সম্ভাৱনাৰ মাজত গৌৰৱ গগৈয়ে যদি এই মুহূৰ্তত বিৰোধীৰ সৈতে একগোট নহয়, আসন ভাগ বাটোৱাৰা এতিয়া নকৰি ৰৈ থাকে, তেনেহলে বিজেপিয়ে সুযোগ ল'ব পাৰে। এই কথা মানুহৰ মনলৈ আহিছে। যদি গৌৰৱ গগৈ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰে, তেনেহলে কংগ্ৰেছে ভবাতকৈ বেছি ভোট পাব নেকি? গৌৰৱ গগৈক যদি মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰে, তেনেহলে অখিল গগৈ বা লুৰিণজ্যোতি গগৈ বিদ্ৰোহ কৰিবলগীয়া কিবা থাকিব নেকি? গৌৰৱ গগৈ যদি মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰূপে আগবাঢ়ি যায়, তেনেহলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বাবে চিন্তাৰ কাৰণ থাকিব নেকি? বা বিজেপিৰ বাবে চিন্তাৰ কাৰণ থাকিব নেকি? এটা কথা স্পষ্ট যে আমি দেখিবলৈ পালো বিহাৰৰ মন্ত্ৰী নীতিন নবীনক বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতিৰ দায়িত্ব অৰ্পণ কৰিলে। বিজেপিত আমি দেখিবলৈ পাওঁ যে নীতিন নবীনক আপুনি হয়তো 2 দিন পূৰ্বলৈকে চিনি পোৱা নাছিল। সেই নীতিন নবীন কাৰ্যকৰী সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰিলে, কাৰ্যভাৰ গ্ৰহণ কৰিলে। বিজেপিত তেনেকুৱা ধৰণৰ চমৎকাৰ কৰা দেখিবলৈ পোৱা যায়। কিন্তু কংগ্ৰেছে বা ৰাহুল গান্ধীয়ে যদি গ্ৰীণ ছিগনেল দিয়ে, AICC যদি গ্ৰীণ ছিগনেল দিয়ে, গৌৰৱ গগৈক যদি মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰে, তেনেহলে ফলাফলৰ কিছু অন্য ধৰণেৰে আশা কৰিব পাৰি। আৰু সেই আশা কৰাবোৰৰ মাজত এতিয়াও যদি আসন ভাগ বাটোৱাৰা নকৰি ৰৈ থাকে, তেনেহলে সেইবোৰৰ মাজতো কৰবাত ফুলষ্টপ আহিব পাৰে, কৰবাত ভাৱবোধক আহিব পাৰে, কৰবাত কিছু এনেকুৱা পৰিস্থিতি আহিব পাৰে, যিবোৰ পৰিস্থিতি 2024 সেই ফলাফলত আমি দেখিবলৈ পাম। গতিকে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰূপে যদি গৌৰৱ গগৈক প্ৰক্ষেপ কৰে, তেনেহলে কেনেকুৱা ধৰণৰ ফলাফল হ'ব, সেয়া আপুনি আপোনাৰ মন্তব্যত জনাব পাৰে।